নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি ৰিজনিঙৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এনে ধৰণৰ ৰিজনিঙৰ কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো লিখিত পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়েহে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে মনোযোগেৰে চাই যাব বন্ধুসকল যেতিয়া আপোনালোকে ৰিজনিং বা মেথছৰ কোৱেশ্যনসমূহ কৰিব তেতিয়া কোৱেশ্যনটো ভালদৰে পঢ়ি ল'ব কোৱেশ্যনটো ভালদৰে পঢ়িলেহে আপোনালোকে তাৰ আনসাৰটো সলভ কৰিব পাৰিব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটসএপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো এতিয়া বলক আমি কোৱেশ্যনসমূহ চাওঁ তো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক যদি গো সমান 32 আৰু সি সমান 42 হয় তেনেহলে সম সমান কিমান হ'ব তো এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্ন আপোনালোকৰ অহা দেখা যায় প্ৰায় আৰু এনে ধৰণৰ প্ৰশ্নটো আহিব আপোনালোকে সিওৰ হৈ যাব তো কি কৈছে চাওক যদি গো সমান 32 হয় আৰু সি সমান 42 হয় তেনেহলে সমৰ মান কিমান হ'ব তো যেতিয়া আপোনালোকে কোডিং ডিকোডিংৰ কোৱেশ্যনসমূহ কৰিব আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰসমূহ জানিব লাগিব অৰ্থাৎ এ কি নম্বৰত আহে বি কি নম্বৰত আহে সি কি নম্বৰত আহে পি কি নম্বৰত আহে কিউ এখিনি কি নম্বৰত আহিব আপোনালোকে জানি ল'ব লাগিব তো এতিয়া আমি যদি ইয়াত কৰো কি দি আছে চাওক জি ও দি আছে জি ও সমান আমাৰ কিমান দি আছে 32 এতিয়া যদি আমি চাওঁ জি কি নম্বৰত আহে তে হ'ব 7 নম্বৰত আৰু ও কি নম্বৰত আহে ও আহে 15 নম্বৰত এতিয়া 7 আৰু 15 যদি আমি প্লাস কৰো তেতিয়া কিমান লাগে চাওক 22 কিন্তু চাওক আমাক জিও সমান কিমান দি আছে 32 দি আছে এতিয়া 22 ৰ লগত অৰ্থাৎ 22 ৰ লগত আমি কিবা এটা এনেকুৱা সংখ্যা প্লাস কৰি দিলে 32 ওলাব এটো চাওক 22 ৰ লগত যদি আমি প্লাস 10 এটা কৰি দিও তেতিয়া আমাৰ 32 ওলাই যাবগে এতিয়া চাওক আমাক কি দি আছে SHE সমান কিমান দি আছে আমাক 42 এতিয়া S কি নম্বৰত আছে চাওক S আহে 19 নম্বৰত H আহে 8 নম্বৰত আৰু E আহে 5 নম্বৰত এতিয়া এইকেইটাক যদি আমি প্লাস কৰো তেতিয়া কিমান ওলাই চাওক 19 8 আৰু 5 যদি আমি যোগ কৰি দিও তেতিয়া আমাৰ ওলাই যাব 32 আৰু এই 32 ৰ লগত যদি আমি 10 এটা এড কৰি দিও 10 এটা যোগ কৰি দিও তেতিয়া আমাৰ ওলাই যাব 42 এতিয়া আপোনালোকে ধৰিব পাৰিছে নে কেনে ধৰণে আমি এই কোৱেশ্যনসমূহ সলভ কৰি আছো এতিয়া ঠিক একেটা নিয়ম বা ঠিক একেটা পদ্ধতি প্ৰয়োগ কৰি পিনে আমি SOME অৰ্থাৎ সমৰ যেটো কোড ভ্যালু হ'ব হেতু আমি উলিয়াব লাগিব এতিয়া চাওক কি দি আছিল SOME সমৰ যেটো কোড ভ্যালু হ'ব হেতু আমি উলিয়াব লাগিব এতিয়া S কে নম্বৰত আমি ইতিমধ্যে পাইছো 19 নম্বৰত আহে O আহে 15 নম্বৰত M টো জানি লব M টো আহে 13 নম্বৰত আৰু E টো আহে 5 নম্বৰত এতিয়া এই আটাইকেইটা আমি প্লাস কৰি দিম তো 19 15 13 আৰু 5 যদি যোগ কৰো তেতিয়া আমাৰ ইয়াৰ ভ্যালুটো ওলাই যাব 52 আপোনালোকে প্লাস কৰি চাব 52 ওলাব তো এতিয়া 52 কিন্তু আমাৰ আনসাৰটো নহয় তো কি কৰিব লাগিব আমি 52 ৰ লগত 10 এটা প্লাস কৰি দিব লাগিব যেহেতু আমি আগৰ দুইটাটো 10 এটা প্লাস কৰিছিল হেহে ইয়াত আমি 10 এটা প্লাস কৰি দিব লাগিব এতিয়া 52 + 10 কৰিলে হৈ যাব আমাৰ 62 তো 62 চাওক কোনটো অপচনত আছে তো অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বন্ধুসকল আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে যদি আপোনালোকে এনে ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্যনও বুজি পাইছে তেনেহলে কমেন্টত ইয়েস বুলি লিখি জনাই দিব এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ হক তো নেক্সট কোৱেশ্যনটো কি দিছে চাওক ডিসটেন্স যদি IDTUBECN হয় আৰু ডকুমেন্টক যদি ODDVNTNE লিখা হয় তেন্তে সেই একেটা সাংকেতিক ভাষাতে থাৰ্সডে কি হিচাপে লিখা হ'ব খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে কেনেদৰে সলভ কৰিব চাই লওক তো আপোনালোকে প্ৰথমতে চাওক ডিসটেন্সটো কি বুলি লিখা হৈছে DISTENCE ডিসটেন্সটো কি বুলি লিখিছে I
D T U B E C N এতিয়া চাওক ভালদৰে আপোনালোকে যদি চাই তেতিয়া কি দেখিব D আৰু I এই দুটা প্ৰথমৰ দুটা চাওক D আৰু I কি কৰিছে ক্ৰছ হৈছে D আৰু I কি হৈছে ক্ৰছ হৈছে অৰ্থাৎ D ৰ জায়গাত I হৈছে আৰু R ৰ জায়গাত D হৈছে তাৰ পিছত চাওক আপোনালোকে S ৰ ঠাইত কি আছে S ৰ বিপৰীতে কি আছে T আছে অৰ্থাৎ S ৰ লগত +1 কৰিলে আমি T পাওঁ অৰ্থাৎ S ৰ পিছতে আমাৰ কি আহে T আহে R S T তেনেকৈ আহে তাৰ পিছত T ৰ লগতো যদি আমি সেম 1 প্লাস কৰো তেতিয়া কি হ'ব চাওক U হ'ব এতিয়া A ৰ লগতো যদি সেম আমি 1 প্লাস কৰো তেতিয়া কি ওলাই যাব B ওলাই যাব অৰ্থাৎ A ৰ পিছত B আহে তাৰ পিছত চাওক N C E এগিটা কি হৈছে ক্ৰছ হৈ গৈছে C টু C ৰ ঠাইতে আছে N টু কি হৈছে তলত গুছি গৈছে আৰু E টু ইয়াৰ ঠাইত তলত গুছি আহিলে অৰ্থাৎ আমি কেনে কৰিছো প্ৰথম দুটা ক্ৰছ হল সেকেন্ড তিন তাৰ পিছৰ তিনটাত আমাৰ 1 কে প্লাস হল তাৰ পিছত আকৌ ক্ৰছ হল ঠিক তেনেদৰে আমি ডকুমেন্টটো কৰি চাওক কেনেকৈ ওলাইছে D O C U M E N T ডকুমেন্টটো চাওক কি লিখিছে O D D V N T N T N E ইয়াতো যদি আমি চাওক D টু ক্ৰছ হৈছে O আৰু D কি হৈছে প্ৰথম দুটা ক্ৰছ হৈছে তাৰ পিছত C ৰ লগত কি হৈছে +1 হৈছে C ৰ লগত +1 কৰিলে D পাওঁ V ৰ লগত সেম তেনেকে U ৰ লগতো সেম 1 প্লাস হৈছে M ৰ লগতো সেম এনেকে 1 প্লাস হৈছে আৰু E টু হৈ গৈছে ক্ৰছ আৰু T টু হৈ গৈছে ক্ৰছ বাকি মাজৰ N টু ঠিক একে জায়গাতে আছে এই একেটা পদ্ধতি ব্যৱহাৰ কৰি পিনে আমি থাৰ্সডে টু লিখিব লাগিব চাওক থাৰ্সডে টু কি আছে T H U R S D A Y এটুক আমি লিখিব লাগিব এতিয়া T আৰু H টু আপোনালোকে জানে কি হৈ যাব ক্ৰছ হৈ যাব H ৰ T ৰ জায়গাত আহি যাব H আৰু H ৰ জায়গাত আহি যাব T তাৰ পিছত U ৰ লগত +1 হ'ব U ৰ লগত +1 হলে হ'বগে V R ৰ লগত +1 হ'ব R ৰ লগত 1 প্লাস হলে কি হ'বগে R S আৰু S ৰ লগত 1 প্লাস হলে কি হ'ব T হ'ব এতিয়া বাকি তলৰ তিনটা কি হৈ যাব ক্ৰছ হৈ যাব A টু A ৰ ঠাইতে থাকিব Y টু গুছি যাব ইয়াত আৰু D টু আহি যাব ইয়াত তো চাওক এনসাৰটো কি ওলাইছে আমাৰ H T V S T Y A D তো এটো হৈ যাব আমাৰ কারেক্ট এনসার চাওক অপশন কেইটাৰ ভিতৰত কোনটো অপশন শুদ্ধ হৈছে H T V S T Y A D অপশন এ টো হৈ যাব কারেক্ট এনসার অপশন এ টো কারেক্ট এনসার হ'ব আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে যদি বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক নাম্বাৰ সিৰিজৰ এটা কোৱেশ্চন দি আছে আমাক তো নাম্বাৰ সিৰিজটো কি দিছে 27 48 69 90 আৰু তাৰ পিছত আমাক কোৱেশ্চন মাৰ্ক দি আছে তাৰ পিছৰ নাম্বাৰটো কি আহিব আমাক উলিয়াব লাগে এটা কি দিছে চাওক 27 আছে 48 আছে 69 আছে 90 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এতিয়া নাম্বাৰ সিৰিজটো যদি চাই আপোনালোকে ভালদৰে তেতিয়া লক্ষ্য কৰিব যে কি হৈছে চাওক 27 ৰ লগত আমি যদি 21 এটা প্লাস কৰি দিও তেতিয়া 48 ওলাব সেম তেনেকে 48 ৰ লগত যদি 21 এটা প্লাস কৰি দিও 69 ওলাব ঠিক একেদৰে 69 ৰ লগত যদি আমি 21 টা প্লাস কৰি দিও তেতিয়া 90 ওলাব তো সিৰিজটো কি হৈছে চাওক 21 কে প্লাস হৈ গৈছে এতিয়া আমি 91 ৰ লগত যদি 21 টা প্লাস কৰি দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব আৰু 90 ৰ লগত যদি 21 টা প্লাস কৰো আনসাৰটো হৈ যাবগে 111 আৰু অপশন কেইটাৰ ভিতৰত কারেক্ট আনসাৰটো হৈ যাব অপশন ই আশা কৰিছো আপোনালোকে কোৱেশ্চনটো বুজি পাইছে যদি বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ